আজিৰ পৰা দুদিনমানৰ আগতে এই ঘৰটোতে থকা এজন ককাক মই ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু এই ভিডিঅ'টোত বহুতেই মানে বেয়া মন্তব্যও কৰিছিলে যে কেলে দেখুৱাব লাগে, তহঁতি কি সহায় কৰিব পাৰিবি, তেনেকুৱা কথা। কোনোবাই নহয় কোনোবাই সহায় কৰক বুলি দেখুৱাইছিলোঁ। লগতে ময়ো ভাবিছিলোঁ যে তেখেত দুজনকে কালি এটা ভিডিঅ'ত আপোনালোকক এজন বুঢ়া মানুহক দেখুৱাইছিলোঁ, তেখেতক এখন বিচনা আনি দিলোঁ আৰু এখেতকো আনি দিম বুলি ভাবিছিলোঁ, কিন্তু মই আনি দিয়াৰ আগতে আমাৰ দেৱলতা ভণ্টি আৰু ভৈৰৱী দুইজনে মিলি তেখেতক বিচনা এখন আনি দিলে আৰু বিচনাখন পাই তেখেত বহুত বেছি সুখী। কেৱল বিচনাই নহয়, সকলোখিনি বস্তুৱে আনি দিলে আৰু আজি তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতে কৈছে যে খুব ভাল লাগিছে বোলে, বহুত দিনৰ পাছত তেখেতে বিচনাত শুবলৈ পাইছে আৰু এইখিনি খুব মানে তেখেতৰ হাঁহিটোতে বুজি পোৱা হৈছোঁ। তেখেতৰ বিচনাখন আপোনালোকক দেখুৱাই দিওঁ, ইমান পৰিষ্কাৰকৈ ৰাখিছে। এইফালে চাওক, এইখন বিচনা আমাৰ দেৱলতা আৰু ভৈৰৱীয়ে আনি দিলে, লগতে গাৰু, আঁঠুৱা, বিচনা চাদৰ সকলোখিনি আনি দিলে। এইফালে চাওকচোন, তেখেতে মচুৰ দাইলত ঔটেঙা দি ইমান ধুনীয়াকৈ বনাইছে আৰু বিচনাখন ইমান ধুনীয়াকৈ ৰাখিছে। বাকী ঘৰটো চাৰিওফালে একেবাৰে পৰিষ্কাৰ কৰি থৈছে, ক'তো অকণমান লেতেৰা নাই। ইমান সুন্দৰ আৰু ইমান পৰিপাটি তেখেত। আপোনালোকে কওকচোন, এখেতৰ ভিডিঅ'টো প্ৰস্তুত কৰি মই বাৰু কি ভুল কৰিলোঁ? মোৰ ভিডিঅ'টোৰ পৰা এখেতৰ কিমানখিনি উপকাৰ হ'ল চাওকচোন। আজি বহুত দিনৰ মূৰত তেখেতে বিচনাত শুবলৈ পাইছে। ককাজনে যিহেতু ডলা চালনী বনাই বিক্ৰী কৰে, মোলৈও বনাই থ'ব কৈছিলোঁ। মই ডলা চালনী নিবলৈ আহিছিলোঁ, কিন্তু তেখেতে ডলা চালনী বনাব পৰা নাই বুলি কৈছে, মানে বনাই থৈছে, বান্ধিব নাই পৰা কৈছে। বাঁহ লাগে, কিন্তু যিমানহে বৰষুণ দি আছে তেখেতে বাঁহ কাটিব নাই পৰা, গতিকে ডলা চালনী হোৱা নাই আৰু মই পিছতে আহিম বুলি কৈছোঁ যেতিয়া ৰ'দ। আজি মই তেখেতলৈ বিশেষ একো লৈ অহা নাছিলোঁ, কিয়নো দেৱলতাহঁতে দি থৈ গৈছিলে, গতিকে মই কিবা এটা খাবৰ কাৰণে অকণমান পইচা দি থৈ গৈছোঁ আৰু তেখেতক মানে চাহ খাবলৈ কিবা এটা আনি দিছোঁ। এফালে চাওকচোন তেখেতৰ হাঁহিটো। আমি যদি কাৰোবাক অকণমান সহায় কৰিব পাৰোঁ আৰু তেখেতৰ মুখত যদি এটি হাঁহি বিৰিঙাব পাৰোঁ, ইয়াতকৈ আৰু আমাৰ জীৱনত কিবা পুণ্য কাম আছেনে? ইমান কষ্টত তেখেতে এই জীৱনটো চলাই নি আছে। মানুহৰ জীৱনত কিবা দুখ থাকি যায়, যাৰ কাৰণে মানুহে জীৱনত দুখ ভুগিব লগা হয়। আমি মানুহ হিচাপে যদি কাৰোবাক সহায় কৰিব পাৰোঁ আৰু কাৰোবাৰ জীৱনটোক যদি অকণমান সহজ কৰি তুলিব পাৰোঁ, সেয়াই আমাৰ মানৱতা নহয় জানো বাৰু? এই ককাজনক আমাৰ ভণ্টিহঁতে সহায় কৰাৰ পাছত তেখেতৰ মুখত যি এটা প্ৰাপ্তি আৰু আনন্দৰ হাঁহি, সেই হাঁহিটো ওচৰৰ পৰা নেদেখিলে কোনেও অনুভৱ কৰিব নোৱাৰে। আজি আহিলোঁ তেখেতৰ ওচৰলৈ, ভালে লাগিলে আৰু তেখেতলোকৰ লগত কথা পাতিলোঁ। এতিয়া ঘৰলৈ যাওঁগৈ। এয়া দেখিছে, বাঁহ তলতে তেওঁলোকৰ ঘৰ দুখন আছে, দুইজন ককাৰে ওচৰা ওচৰিকৈ থাকে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এইটোৱে হ'ল তেওঁলোকৰ ঘৰলৈ অহা ৰাস্তা, ইমান বোকা। আজিলৈ এওঁলোকক ইয়াতে এৰিছোঁ, আকৌ এদিন আহিব লাগিব। বতৰটো অলপমান শুকাব দিছোঁ, মোৰো বহুত কাম আছে ঘৰত, গতিকে কেইদিনমানৰ পাছতহে এখেতৰ খবৰ ল'বলৈ আহিম, যিহেতু বৰ্তমান ময়ো খেতি বাতিত লাগিব আৰু লগতে এইফালে দীপিকাও আহিছিল আজি।